বাইহাটা চাৰিআলিত পুনৰ বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ। আৰক্ষীয়ে কৰায়ত্ব কৰে অবৈধ সুৰা ব্যৱসায়ী ভৱেশ ডেকাক। পুনৰ বাইহাটা চাৰিআলি আৰক্ষীৰ বৃহৎ সফলতা। এই মুহূৰ্তত লৈ আহিছোঁ এটি বিগ ব্ৰেকিং। বৃহৎ পৰিমাণৰ সুৰা জব্দ কৰে বাইহাটা চাৰিআলি আৰক্ষীয়ে। কিছুদিন পূৰ্বে চৰকাৰে অনুজ্ঞাপত্ৰ থকা সকলো সুৰা বিপণীসমূহক সুৰাৰ বিক্ৰী বঢ়াই দিয়াৰ বাবে আদেশ দিছিল। সেই অনুমতিৰ সুযোগ লৈ কিছু অসাধু লোকে অনুজ্ঞাপত্ৰ অবিহনে সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল। আজি ঠিক একেধৰণেৰে অনুজ্ঞাপত্ৰ নোহোৱাকৈ অবৈধভাৱে সুৰা বিক্ৰী কৰিবৰ বাবে সুৰা গাড়ীৰ পৰা নমাই থকা অৱস্থাত হাতে লোটে ধৰে বাইহাটা আৰক্ষীয়ে। দীৰ্ঘদিন ধৰি অবৈধ সুৰাৰ ব্যৱসায় কৰি থকা ব্যৱসায়ীজন মুক্তাপুৰ নিবাসী ভৱেশ ডেকা বুলি জানিব পৰা গৈছে। কোনো গোপন সূত্ৰৰ পৰা খবৰ পাই প্ৰায় 1 লক্ষাধিক টকাৰ সুৰা জব্দ কৰিবলৈ সক্ষম হয় বাইহাটা চাৰিআলি আৰক্ষীয়ে। লগতে অবৈধ সুৰা ব্যৱসায়ীজনকো কৰায়ত্ব কৰে আৰক্ষীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, এনি আছাম 24/7।